ওয়েলকাম টু ইটস রফিক। সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেবাই ক্লাছ 9 আৰু 10 সিলেবাছৰ পৰা প্ৰায় 40% সিলেবাছ ৰিডিউচ কৰিছে। ইয়াৰ বাবে এটা বিশেষ নোটিছ প্ৰেৰণ কৰিছিলে সেবাই। সো ইয়াত এইটো নোটিছ পঢ়ি চাব পাৰে। বিশেষকৈ 40% কুৱেশ্যন এনচাৰৰ কাৰণে ৰিডিউচ কৰা হৈছে। মানে এই 40%ৰ পৰা কোনো ধৰণৰ কুৱেশ্যন এনচাৰ পৰীক্ষাত নাহে। কিন্তু স্কুলবিলাকক ৰিকুৱেষ্ট কৰা হৈছে যাতে গোটেই কমপ্লিট সিলেবাছটো ছাত্ৰ ছাত্ৰীক শিকায়, যাতে ইন ফিউচাৰ ষ্টুডেণ্টখিনিৰ সেই বিশেষ টপিকটো বা বিষয়টোৰ ওপৰত সম্পূৰ্ণ জ্ঞান থাকে। এতিয়া চাওঁ আহক কি কি ৰিডিউচ কৰা হ'ল। ইয়াত বুকলেটটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰিও চাব পাৰে। সেইকেইটা ছাবজেক্ট আছে মেইনলি MIL-ত এছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, খাচী, গাৰো, হামাৰ, মিজো, উৰ্দু, নেপালী, কাৰ্বি। আৰু ফাৰ্ষ্ট লেংগুৱেজ সংস্কৃত, ছাপ্লিমেণ্টাৰী ফাৰ্ষ্ট লেংগুৱেজ। দেন ছেকেণ্ড লেংগুৱেজত ইংলিছ আছে। আৰু কোৰ ছাবজেক্ট যিকেইটা ছায়েন্স, ছ'চিয়েল, মেথছ আৰু ইলেক্টিভ ছাবজেক্ট। সো ফাৰ্ষ্ট আমি আহোঁ অসমীয়ালৈ। এইটো হ'ল অসমীয়াৰ ক্লাছ 9ৰ কাৰণে গ্ৰামাৰ। ক্লাছ 9ৰ মেইনলি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীক লাগে গ্ৰুপ A+B। চ' গ্ৰুপ এটো বাধ্যতামূলক সকলোকে লাগে। কিছুমানক B লাগে, কিছুমানক C লাগে। মেক্সিমাম স্কুলক B-টোৱে লাগে। গদ্যাংশত লাগিব আনৰ প্ৰতি ব্যৱহাৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। অন্যৰ প্ৰতি ব্যৱহাৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। সময়। পদ্যাংশ মানে কবিতাত লাগিব শিশুলীলা, মানৱ বন্দনা, মোৰ দেশ। ব্যাকৰণত লাগিব নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ। আকৌ লাগিব ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন, ৰচনা আৰু দ্ৰুতপাঠ। চ' এইখিনি হ'ল ক্লাছ 9ৰ অসমীয়াৰ চিলেবাছ। এতিয়া আমি আহোঁ গ্ৰুপ B লৈ। গ্ৰুপ Aত সেইখিনি লাগিব। গ্ৰুপ Bত গদ্যাংশ আৰু পদ্যাংশ আছে। গ্ৰুপ Bত গদ্যাংশত প্ৰথম লাগিব সন্মান আৰু পদ্যাংশত লাগিব হনুমন্তৰ লংকা দৰ্শন। তাৰপিছত ব্যাকৰণত লাগিব বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, আধুনিক অসমীয়ালৈ শব্দ ৰূপান্তৰণ। চ' এইকেইটাই লাগিব গ্ৰুপ Bত। আৰু অসমীয়া কিতাপখনৰ নাম হ'ল অসমীয়া সাহিত্য চয়নিকা নিউ। এতিয়া আমি আহিম ক্লাছ 10ৰ চিলেবাছলৈ। ক্লাছ 10ৰ গ্ৰুপ Aত লাগিব গদ্যাংশত ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ভাৰতীয় সংস্কৃতি, ইণ্টাৰনেটৰ তিতা মিঠা। পদ্যাংশত লাগিব বৰগীত মাধৱদেৱ, জিকিৰ, মই অসমীয়া। ব্যাকৰণত লাগিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ টপিকখিনি যিখিনি নৱম শ্ৰেণীত শিকিছে। তাৰপিছত লাগিব সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্যবিধি, সত্যবিধি, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ প্ৰত্যয়, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন। মেইনলি এইখিনি ক্লাছ 9ত তোমালোকে পাইছাই, আকৌ লাগিব। তাৰপিছত লাগিব ৰচনা, দ্ৰুতপাঠ। আৰু গ্ৰুপ Bত লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা, পদ্যাংশ, কইনাৰ চাতুৰি। আৰু গ্ৰুপ Bৰ ব্যাকৰণত লাগিব ক্লাছ 9ৰ ব্যাকৰণৰ টপিকখিনি। তাৰপিছত ফুল বাক্যৰ শুধৰণি, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। আৰু কিতাপখনৰ নাম হ'ল অসমীয়া সাহিত্য চয়নিকা, নতুন 10ম শ্ৰেণী। এতিয়া আমি আহোঁ বেলেগ MIL ছাবজেক্ট কেইটা নকওঁ,
যেহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে MILত হিন্দী চুজ কৰে বিশেষকৈ ইংৰাজী মাধ্যমৰ সো আমি হিন্দীৰ টপিক এটা এবাৰ দেখাই দিম তাৰপিছত আমি কোৰ সাবজেক্ট এটা লৈ যাম সো হিন্দীত এইটো আছে ক্লাস 9ৰ ক্লাস 9ত গ্ৰুপ 8 লাগিব পদ ভজন ব্ৰজ কি সংজ্ঞা प्रोजोत লাগিব पंच परमेश्वर जटिल संग्राम अंधविश्वास की छोटे परिपूरक पाठ्यपुस्तक व्याकरण लिंग वचन कारक उपसर्ग पत्य पर्यायवाची शब्द विलोम शब्द वाच्य परिवर्तन देन पत्र लिखन ग्रुप बीट লাগিব बरगीत वो भूले नहीं जा सकते व्याकरण संधि समास मुहावरे अपठित गद्यांश अनुच्छेद लिखन क्लास 10 লাগিব ग्रुप 8 पद युग्म किरणों का खेल तितोर पत्थर आत्मनिर्भरता अफसर इंटरनेट की खत्ते मीठे परिपूरक पाठ्यपुस्तक व्याकरणत লাগিব ऑल द ग्रामर पोर्शन ऑफ क्लास 9 और तार पिछतो লাগিব मुहावरे पर्यायवाची शब्द विलोम शब्द समास सरल एक्सेट्रा ग्रुप बीट লাগিব पोएट्री बरगीत प्रोज आमिर खुसरो की भारत भक्ति व्याकरण ऑल द पोर्शन ऑफ क्लास 9 तार पिছত লাগিব अलंकार देन अनुच्छेद लिखन नाउ विल मूव टू द कोर सब्जेक्ट्स बाकी बोरो हिबिलाक बिखेके बेसिभाग स्कुলত नाথাকে बोरो उर्दू नेपाली व्हाटएवर So second language English ot ahilu ami etia second language English revise syllabus for 2021 and 22 subject code C1 theory marks thakibo 90 internal 10 and passing mark is 30 lessons or unit jibilak dorkar ase reading comprehension writing and translation grammar লাগিব tense uses of passive voice word order narration position degree comparison question pattern then number D literature textbook tor pa ki lagibo prose lagibo the fun they had number 2 sound of music number 3 my childhood poetry lagibo the road not taken the lake Slay of Insipiri, A Legend of the Northland. Then supplementary reader lagibo the adventure of Toto, the Happy Prince. তাৰপিছত internal assessment থাকিব 10 marks total 100 marks so কোনটো টপিকত কিমান মার্কস আছে ইয়াত দিয়া আছে সেই হিচাপে পঢ়িলে হ'ল then class 10 ৰ কাৰণে লাগিব reading comprehension writing translation all the grammar of class 9 তাৰপিছত literature ওপৰ লাগিব a letter to god Nelson Mandela long walk to freedom glimpse of India poetry লাগিব a tiger in the zoo the tale of Custard the dragon supplementary reader লাগিব the midnight visitor footprint without feet so এইখিনি কোর্স annual exam কাৰণে দৰকাৰ হ'ব
এতিয়া আমি আহোঁ নেক্সট কোৰ ছাবজেক্টলৈ General Science, Class 9. Full marks 100, Theory 90, Internal 10, Passing mark 30. So, General Science or Class 9 or Chapter 1, Matter in our surrounding, full chapter lagibo. Tarpor ahibo 6 mark. Chapter 2, Is matter around us pure? Full chapter lagibo. Yat eku reduce kora hua nai. Number 3, Atom and Molecules. Full chapter lagibo, yato কোনো reduce kora nai. Number 4, Structure of the atom. Yat duta eta unit remove kora hoise, baki gote complete chapter to lagibo. Unit 4.2.2 etu unit remove kora hoise, etu nopohileo hobo. Mainly question answers here pra nahe. Then number 5, the fundamental unit of life. Complete chapter lagibo, ইয়াৰ পৰা একো remove কৰা হোৱা নাই. Number 6, tissue, ইয়াৰ পৰা complete লাগিব, একো remove কৰা হোৱা নাই. Number 7, diversity in the living organism, ইয়াৰ পৰা unit 7.3.5 লৈ লাগিব. Complete means 7.3.5 লৈ লাগিব. তাৰপিছত 7.4 পৰা গোটেই complete গোটেইখিনি remove কৰা হৈছে. Number 8, motion, complete chapter লাগিব. Number 9, force and law of motion, complete chapter lagibo. Gravitation, yat till 10.4.1 লৈ লাগিব. 10.5 পৰা remove কৰা হৈছে. Number 11, work and energy, till 11.3 লৈ লাগিব. 11.3.1 পৰা remove কৰা হৈছে. Sound 12.3.2 লৈ লাগিব, তাৰ পৰা next 12.3.3 পৰা remove কৰা হৈছে. Nature and resources 14.3 লৈ লাগিব, তাৰ পাছত remove কৰা হৈছে. Chapter আকৌ তাৰ পাছত chapter 13 আৰু 15 টো completely remove কৰা হৈছে. মানে chapter 13 আৰু 14 টো পঢ়িবৰ দৰকাৰ নাই. Yet chapter 13 and 15 টো completely remove কৰা হৈছে class 9 ৰ পৰা. এটা class 10 or chapter 1, chemical reaction and equations, up to 1.2.5 লৈ লাগিব, 1.3 পৰা নালাগে. chapter 2, acid, bases and salt, up to unit 2.3.1 লৈ লাগিব, তাৰ পাছত দৰকাৰ নাই. metals and non metals, up to 3.4.5 লৈ লাগিব, 3.4.6 পৰা নালাগে. carbon and its compound, till 4.3.4 লৈ লাগিব, তাৰ পাছত নালাগে. periodic classification of elements, up to 5.2.2 লৈ লাগিব, 5.3 পৰা নালাগে. life processes, complete chapter লাগিব. control and coordination, up to 7.2.1 লৈ লাগিব, 7.2.2 পৰা নালাগে. how do organism respond, till 8.3.2 লৈ লাগিব, তাৰ পাছত নালাগে. heredity and evolution 9.3.2 লৈ লাগিব, তাৰ পাছত নালাগে. light reflection and refraction 10.3.5 লৈ লাগিব, তাৰ পাছত 10.3.6 পৰা নালাগে. human eye and color world 11.4 লৈ লাগিব, তাৰ পাছত নালাগে. electricity 12.6.2 লৈ লাগিব, তাৰ পাছত নালাগে. magnetic effects 13.5 লৈ লাগিব, তাৰ পাছত দৰকাৰ নাই. sources of energy 14.3.1 লৈ লাগিব, 14.3.2 পৰা দৰকাৰ নাই. our environment 15.2.1 লৈ লাগিব, তাৰ পাছত নালাগে. আৰু ইয়াৰ পৰা chapter class 10 or science পৰা chapter 16 টো completely remove কৰা হৈছে academic session 2021-22 কাৰণে. এতিয়া আমি আহোঁ next subject, general. এইটো general science blindৰ কাৰণে, so confuse নহ'ব. যিবিলাক blind school আছে সিহঁতে এইটো follow কৰে এইখন book, but এইটো syllabus আমি follow নকৰোঁ. এতিয়া আহিলোঁ maths class 9. mathsতো same pattern, theory 90, internal 10. first আহিলে chapter revision chapter, এইটো complete লাগিব, একো unit কৰা হোৱা নাই. number system complete লাগিব, polynomial complete লাগিব,
coordinate geometry complete লাগিব, linear equation with two variables up to 4.4 লৈ লাগিব, তাৰ পিছত নালাগে, means exercise 4.3 লৈ লাগিব. Then number 5 complete chapter to reduce কৰা হৈছে নালাগে. Line and angles, complete chapter লাগিব, ইয়াৰ পৰা একো omitted কৰা হোৱা নাই. Triangles up to 7.3 লাগিব, মানে exercise 7.3 লৈ লাগিব, তাৰ পিছত নালাগে. Number chapter 8 complete chapter to remove কৰা হৈছে. Chapter number 9 area and parallelograms, exercise 9.2 পৰা লাগিব, তাৰ পিছত নালাগে. Circles exercise 10.3 লৈ লাগিব, তাৰ পিছত নালাগে. Constructions exercise 11.2 লৈ লাগিব, তাৰ পিছত নালাগে. Heron's formula exercise 12.1 লৈ লাগিব, তাৰ পিছত নালাগে. Surface area and volume exercise 13.4 লৈ লাগিব, তাৰ পিছত নালাগে. Statics 14.3 লৈ লাগিব, তাৰ পিছত নালাগে. Probability whole chapter লাগিব. So please mind chapter 5 আৰু 8 completely syllabus পৰা remove কৰা হৈছে. Chapter 5 আৰু 8 টো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব নালাগে. এতিয়া ক্লাছ 10 ক্লাছ 10 ৰিভিজন চেপ্টাৰ কমপ্লিটলি লাগিব. তাৰপিছত ৰিয়েল নাম্বাৰ চেপ্টাৰ 10 ৰিভিজন চেপ্টাৰ আপ টু এক্সাৰচাইজ R3 লাগিব. R4 and R5 টো ৰিমুভ কৰা হৈছে. ৰিয়েল নাম্বাৰৰ টিল এক্সাৰচাইজ 1.3 লৈ লাগিব. পলিনমিনেল টিল এক্সাৰচাইজ 2.2 লৈ লাগিব. Pair of linear equation till exercise 3.5 লৈ লাগিব. Quadratic equation exercise 4.3 লৈ লাগিব. Arithmetic progressive exercise 5.2 লৈ লাগিব. Triangles exercise 6.3 লৈ লাগিব. Coordinate geometry exercise 7.2 লৈ লাগিব. Introduction to trigonometry তাৰ unit 8.1 8.2 8.3 8 and 8.5 লাগিব. For example exercise number 8.1 8.2 আৰু 8.4 টো লাগিব. chapter 9 টো completely remove কৰা হৈছে. chapter 10 circle whole chapter লাগিব, একো remove কৰা হোৱা নাই. construction till exercise 11.1 লাগিব. areas related to the circle exercise 12.2 লৈ লাগিব. surface area and volume exercise 13.2 লৈ লাগিব. statics 14.4 লৈ লাগিব. probability complete chapter লাগিব. so chapter 9 টো completely remove কৰা হৈছে syllabusৰ পৰা. এতিয়া আমি আহো জেনাৰেল ম্যাথছ ব্লাইণ্ড ষ্টুডেণ্টৰ দৰকাৰ নাই. এতিয়া আমি আহো social science-লৈ. subject code C4, same pattern 90 theory and 10 internal. so কি লাগিব ইয়াতে দিছো. হিষ্ট্ৰীত লাগিব advent of Europeans into India, growth of Indian nationalism, Burmese invention of Assam. section 2 geography লাগিব changes of earth surface, geography of India, geography of Assam. section 3 political science লাগিব part 1 political science, political parties in India, types of government. part 2 economics, basics concepts of economics, basic economic problems. so এইখিনি হল syllabus class 9 ৰ কাৰণে. class 10 ৰ social science ত লাগিব first history section 1, chapter 1 portion of Bengal Swadeshi movement. এইগিটা portion লাগিব 1.0.2 1.0.3 1.0.4 1.0.5 1.0.6. chapter 2 পৰা লাগিব যেগিটা আছে ইয়াতে স্ক্ৰিনত দেখা পাইছা, এইগিটা টপিক লাগিব chapter 2 পৰা. rise of Gandhi and the freedom movement of India. chapter 3 পৰা লাগিব 3.0 3.1 3.2 এইগিটা টপিক. আৰু chapter 4 পৰা লাগিব 4.0 4.01 4.02 4.07 4.08 4.09 আৰু 4.10 এইগিটা টপিক লাগিব. chapter 5 ত লাগিব এইগিটা টপিক, স্ক্ৰিনত নিশ্চয় দেখা পাইছা. এবাৰ আহিল section 2 geography. geography chapter 1 ৰ পৰা লাগিব টপিক 1.1 1.3 1.4 1.5 আৰু
চেপ্টাৰ 2 পৰা লাগিব টপিক 2.0 2.01 2.02 2.03 চেপ্টাৰ 3 পৰা লাগিব 3.1 3.2 চেপ্টাৰ 4 পৰা লাগিব 4.1 4.3 4.4 ইকনমিক্স পলিটিকেল সায়েন্সৰ পৰা লাগিব ফাৰ্স্ট পাৰ্ট 1 পলিটিকেল সায়েন্স চেপ্টাৰ 1 পৰা লাগিব 1.0 1.1 1.2 1.3 চেপ্টাৰ 2 পৰা লাগিব 2.1 2.2 2.4 পাৰ্ট 2 ইকনমিক্স চেপ্টাৰ 1 পৰা লাগিব 1.01 1.02 1.04 1.05 1.06 1.07 1.08 1.09 1.10 আৰু 2 পৰা লাগিব 2.01 2.02 2.03 2.04 2.05 2.6 2.8 2.9 2.10 এইকেইটা দৰকাৰ হ'ব সো এই হিচাপে পঢ়িলে হ'ল এতিয়া আমাৰ নেক্সট সাবজেক্ট ইলেক্টিভ সাবজেক্ট ইলেক্টিভ হিন্দী ক্লাছ 9 কাৰণে সো এইকেইটা চেপ্টাৰ স্ক্ৰীনত দেখা পাইছে এইকেইটা চালে হ'ল ইলেক্টিভ 9 কাৰণে বুকখনৰ নাম হ'ল আলোক ভাগ এইখিনি হ'ল ক্লাছ 10 কাৰণে এডভান্স ম্যাথমেটিক্স এইখিনি চেপ্টাৰ্স লাগিব সিলেবাসত আৰু কি অমিটেড আছে অমিটেড পাৰ্টত আছে কোনটো ইউনিট অমিটেড কৰা হৈছে চেপ্টাৰ 8 টু সিলেবাসৰ পৰা ৰিমুভ কৰা হৈছে সো চেপ্টাৰ 8 টু প্ৰেক্টিস নকৰিলে চলিব আৰু যদি শিকিব ইচ্ছা আছে তো শিকিব পাৰা কোনো কথা নাই ক্লাছ 10 ৰ এডভান্স ম্যাথমেটিক্সৰ কাৰণে বিশেষকৈ কোনোটো চেপ্টাৰ একেবাৰে ৰিমুভ কৰা হোৱা নাই তাৰে কিছুমান ইউনিট ৰিমুভ কৰা হৈছে সো ইউনিট অমিটেড পাৰ্টত আছে সেইকেইটা ইউনিট নাচালেও হ'ব এতিয়া আমি আহো কম্পিউটাৰ সায়েন্সৰ কাৰণে কম্পিউটাৰ সায়েন্স So computer chapter 9 or syllabus to এনেকে টাইপৰ হ'ব যেহেতু নিউ বুক হয় বেসিক্স অফ কম্পিউটাৰ সিস্টেম অপাৰেটিং সিস্টেম অফিস এপ্লিকেশন ওয়ার্ড এক্সেল পাওয়ার পয়েন্ট তাৰপিছত ইন্ট্ৰোডাকশন টু ইন্টাৰনেট এথিক্স ইন আইটি কেস স্টাডিজ এইখিনি হ'ল হাফ ইয়াৰলি সিলেবাস তাৰপিছত এনুৱেল সিলেবাসত আহিব হাফ ইয়াৰলি গিটাই এড কৰি তাৰপিছত ডাটাবেস কোডিং এন্ড ইটস ইম্পৰ্টেন্স ইন্ট্ৰোডাকশন টু সি এক্সপ্লোৰিং ইন সি and recent development in IT এইখিনি লাগিব এনুৱেলৰ কাৰণে এটা chapter 3 is not necessary for annual exam এক্সামৰ কাৰণে chapter 3 টো পঢ়িব নালাগে chapter 3 মানে মেইনলি কি আছিল অফিস এপ্লিকেশন MS Excel মানে word excel আৰু powerpoint এইগিটা অকল এনুৱেল এক্সামৰ কাৰণে পঢ়িব নালাগে হাফ ইয়াৰলি কাৰণে পঢ়িব লাগিব এটা কি ৰিমুভ কৰা হৈছে chapter which they are kept মানে chapter 7 8 and chapter 11 ইয়াৰ পৰা একো ৰিমুভ কৰা হোৱা নাই কমপ্লিট চেপ্টাৰটো লাগিব আৰু কি ৰিডিউস কৰা হৈছে chapter 1 ৰ পৰা ৰিডিউস কৰা হৈছে টপিক 1.4 1.5 1.9 আৰু 1.0 means evaluation of computer generation of computer hardware and software performance measurement of computer chapter 2 পৰা ৰিমুভ কৰা হৈছে OS directory structure chapter 3 পৰা ৰিমুভ কৰা হৈছে working with table using mail merge modifying page layout previewing printing a document excel পৰা ৰিমুভ কৰা হৈছে formulas and function পৰা গোটেইখিনি PowerPoint পৰা ৰিমুভ কৰিছে watermark পৰা গোটেইখিনি chapter 4 পৰা ৰিমুভ কৰা হৈছে electronic mail email address components of email charts and video conferencing chapter 5 পৰা ৰিমুভ কৰা হৈছে cyber crime how to protect yourself
against cybercrime, software piracy, types of software piracy. Chapter 6 পৰা ৰিমুভ কৰাইছে water forms পৰা গোটেইখিনি. Chapter 9 পৰা ৰিমুভ কৰাইছে conditional statement আৰু 10 পৰা ৰিমুভ কৰাইছে unit 10.4 পৰা কমপ্লিট গোটেইখিনি. এতিয়া হলো ক্লাস 10 ৰ কম্পিউটাৰ সায়েন্সৰ কাৰণে. ক্লাস 10 ৰ কম্পিউটাৰৰ কাৰণে চেপ্টাৰ 9 10 আৰু 11 টো নালাগে. তাত মেইনলি জাভা আছিলে. জাভাটো আগৰ পৰাই নালাগে. আৰু চেপ্টাৰ 8 আৰু 14 টো অকল প্ৰেক্টিকেলৰ কাৰণে আইটি প্ৰেক্টিস বুলি আছে চেপ্টাৰ নামটো. সো হেতু অকল ক্লাস প্ৰেক্টিকেলৰ কাৰণে লাগিব. এতিয়া হো কি কি ৰিমুভ কৰা হ'ল ক্লাস 10 ৰ কম্পিউটাৰৰ কাৰণে. চেপ্টাৰ 3 টো কমপ্লিট লাগিব. চেপ্টাৰ 3 পৰা একো ৰিমুভ কৰা হোৱা নাই. চেপ্টাৰ 1 পৰা ৰিমুভ কৰা হৈছে ৱেব এড্ৰেছ আৰু নেটৱৰ্ক ক্লাसेছ এই দুটা টপিক. চেপ্টাৰ 2 পৰা ৰিমুভ কৰা হৈছে এফটিপি, নিউজ গ্ৰুপ, ব্লগ, সোশ্যাল নেটৱৰ্কিং, ক্লাউড কম্পিউটিং এই পাঁচটা টপিক. চেপ্টাৰ 4 পৰা ৰিমুভ কৰা হৈছে ক্ৰিয়েটিং ফ্ৰেমছ এণ্ড ইনচাৰ্টিং অডিঅ' এণ্ড ভিডিঅ'. তাৰপাছত XML পৰা ৰিমুভ কৰা হৈছে ভেলিডেটিং XML, XML এপ্লিকেশ্যনছ, XML পাৰ্চাৰ, ডিক্লেয়াৰিং চাইল্ড এলিমেণ্ট, attribute list, declaring entity. Chapter 6 পৰা ৰিমুভ কৰা হৈছে switch statement, 7 পৰা ৰিমুভ কৰা হৈছে break আৰু continue statement, and chapter 12 পৰা ৰিমুভ কৰা হৈছে select statement, range searching, pattern searching, working with operator, sorting data in a table, deleting data in a table, updating data in the table, aggregate group of function, group by clause, having clause. Chapter 13 পৰা ৰিমুভ কৰা হৈছে data backup, hackers and crackers, information security provisions, IT and ICT. আৰু ইয়াৰ পৰা chapter 8 আৰু 14 টো completely omitted, remove কৰা হৈছে. So এইখিনি হল 2021-22 ৰ কাৰণে reduced syllabus. শিক্ষকসকলে মন কৰিব সিলেবাসখিনি অকল এক্সামৰ কাৰণেহে ৰিডিউস কৰা হৈছে বা ৰিমুভ কৰা হৈছে, কিন্তু ছাত্ৰ-ছাত্ৰীক যাতে কমপ্লিট টপিকটো পঢ়াই, যাতে কমপ্লিট টপিকটোৰ ওপৰত নলেজ থাকে, যাতে কলেজ বা হাই সেকেন্ডাৰীত গৈ কিনে কোনো ধৰণৰ প্ৰবলেমত নপৰে. থ্যাংক ইউ ফৰ ওয়াচিং. সি ইউ ইন নেক্সট ভিডিও. টিল দেন টেক কেয়াৰ এণ্ড বাই.